শিৱসাগৰৰ আমগুৰিত ঐতিহাসিক ঢোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ মেৰামতিত বিসংগতি আৰু কাম লেহেমীয়া হোৱাৰ অভিযোগত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি বীৰ লাচিত সেনা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদৌ অসম মহিলা সমিতিৰ লোকনিৰ্মাণ বিভাগ মুৰ্দাবাদ শ্লোগানত উত্তাল হৈছে আমগুৰিৰ ৰাজপথ 7 দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ আৰু এই মুহূৰ্তত পথছোৱাৰ কিছু দৃশ্যাৱলী দেখুৱাইছো আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া সদাব্যস্ত আমগুৰিৰ ঐতিহাসিক ঢোদৰ আলিৰ পৰিৱেশ আপোনালোকে দেখিছে কেনেধৰণে ইয়াৰ পথছোৱা আছে যথেষ্ট বিপদজনকভাৱে আহযাহ কৰিব লগা হয় ইয়াৰ জনসাধাৰণ আৰু তাৰ বাবেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকল যথেষ্ট অসন্তুষ্ট আৰু 7 দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে শিবা হালাল খান নামৰ যিজন ঠিকাদাৰ গৈছে কাম কৰিবলৈ দিলে শিবা হালাল খান নামৰ ঠিকাদাৰজনে গোটেই ৰাস্তাটো খানি কৰি নিশেষ কৰি পেলালে তাৰপিছত ঠিকাদাৰ ইয়াৰ পৰা পলাই পতং দিলে তাৰপিছত গম পালোঁ যে লোক নিৰ্মাণ বিভাগক পুনৰ এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত কিছু টকা অনুমোদন দিলে কিন্তু সেই যি টকা আছিলে সেই টকাও ইতিমধ্যে আত্মসাত হৈ গ'ল সেই টকা উৰি গুচি গ'ল বৰ্তমান সময়লৈকে কিন্তু এই যিটো পথ আছিলে মেৰামতি নকৰিলে যাৰ বাবে দৈনিক এজাক বৰষুণ দিলে ইয়াতে দুৰ্ঘটনা হ'বলগীয়া হয় স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দুৰ্ঘটনা হ'বলগীয়া হয় কলেজৰ ছাত্ৰ ছাত্ৰীৰ দুৰ্ঘটনা হ'বলগীয়া হয় আৰু যেতিয়া ৰ'দ দিলেও ইয়াত মানে ধূলি কুঁৱলী বলে যাৰ বাবে প্ৰতিদিনে দুৰ্ঘটনা হ'বলগীয়া হয় ইমান বছৰ আমি ৰাইজখিনি আমি মানুহ নহয় নেকি আমি কি বুলি ভাবিছে ইমান কষ্ট আমি অহা যোৱা কৰিছোঁ ইয়াৰ ৰাইজ ধূলিৰ কাৰণে কোনো ঘৰ খুলি থ'ব নোৱাৰে স্কুললৈ যাবলৈ অহা যোৱা কৰিবলৈ সমস্যা হৈছে স্কুল কলেজলৈ আমাৰ মেডিকেল আদি কৰি আমি গোটেইখিনি আমি যিখিনি কামত ব্যস্ত হৈ থাকোঁ সেই সকলো ওলাই যাবলৈ কিমানখিনি কষ্ট হৈছে সকলোৱে জানে তথাপিতো চৰকাৰে আমাৰ ঢোদৰ আলিটো ইমানে কিয় বনাই দিয়া নাই সেইটো আমাৰ ৰাইজ তাৰ বাবে ক্ষুব্ধ হৈছে আৰু আজি আমাৰ আৰম্ভ হৈছে প্ৰতিবাদ তাৰ পিছৰ পৰা আমি জংগী আন্দোলন কৰিবলৈ পাই